মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্ব যুঁজত বিশিষ্ট চিকিৎসক যদুনাথ বৰহাগোহাঁই। মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিবলৈ সাজু হৈছে কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ যদুনাথ বৰহাগোহাঁই। কুৰ্মীৰ দুৰ্বল কৰ্মক মূল অস্ত্ৰ হিচাপে ল'ব কংগ্ৰেছৰ টিকট প্ৰত্যাশী যদুনাথ বৰহাগোহাঁই। অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক যদুনাথ বৰহাগোহাঁই তেওঁক মৰিয়নিৰ জনপ্ৰিয় লোক, যিগৰাকী চিকিৎসকে 2020 চনৰ পৰা সামাজিকভাৱে দুয়োটা সমষ্টিত ৰাইজৰ বাবে কাম কৰাৰ লগতে বহু ৰোগী চিকিৎসা কৰা আৰু আৰ্তজনক সহায় কৰি আহিছে। 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্ব নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ চেষ্টাৰে মৰিয়নি সমষ্টিটোত ৰাইজৰ মাজত সোমাই সভা সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত তেওঁ ক'লে, মৰিয়নি সমষ্টিৰ পৰা 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। চিকিৎসকগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি এনেদৰে ভাষ্য প্ৰদান কৰিছে। ধন্যবাদ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আৰু আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা থাকিল। কথা হ'ল, মই ইয়াৰে এজন যুৱক। আগতে আমি শিমলুগুৰি মৌজাৰ, আগতে টিয়কৰ লগত আছিলোঁ, বৰ্তমান আমি মৰিয়নিৰ লগত। আৰু ইয়াতে মই ডাঙৰ দীঘল হোৱা, পঢ়া শুনা কৰা, মেট্ৰিক পাছ কৰিছোঁ 1989ত ইয়াৰ পৰা বামুণপুখুৰী হাইস্কুলৰ পৰা। গতিকে আপুনি 21 বুলি ক'ব নোৱাৰে। মই মোৰ জন্মৰে পৰা যেতিয়াই বুজা পৰা হ'লোঁ তেতিয়াই মই আমাৰ এই এৰিয়াটোৰ লগত এছ'চিয়েটেড হৈ আছোঁ। আৰু মই যেতিয়া পঢ়া শুনা কৰি শেষ কৰি 2011 চনত গুৱাহাটী মেডিকেল কলেজত জইন কৰোঁ, তেতিয়াৰ পৰাই মই আহি আছোঁ, বিভিন্ন সামাজিক কামত লাগি আছোঁ। চাই আছোঁ যে এটা সময়ত মানুহে পঢ়া শুনা কৰে, চাকৰি কৰে, তাৰপিছত নিজৰ সমাজখন কেনেকুৱা হৈছে, নিজৰ অঞ্চলটো কেনেকুৱা হৈছে, এইখিনিৰ লগত মই তেতিয়াৰ পৰাই এছ'চিয়েটেড হৈ আছোঁ। যদিও মই কোনোবা এটা অৰ্গেনাইজেশ্যনৰ লগত, সংগঠনৰ লগত, দলত আহি 21 চনৰ পৰা কৰি আছোঁ, কিন্তু তাৰ বহুত আগৰৰ পৰাই মোৰ পাতনিটো। গতিকে তেতিয়াৰ পৰাই সামাজিকভাৱত বিভিন্ন ধৰণৰ কামত আগবাঢ়ি আহিছোঁ। ৰাইজে মোক যেনেকৈ আগবঢ়াই দিছে, যে কৈছে যে এনেকৈ থাকিলে ভাল হ'ব, এইখিনিত ভাল হ'ব, মই এজন ৰাইজৰ মানুহ হৈ কামেই কৰি থাকোঁ। আৰু ৰাইজে যেতিয়া কয় যে এই ধৰণে হ'লে বস্তুখিনি ভাল হ'ব, আপুনি এনেধৰণে আগবাঢ়ক, ঠিক তেনেধৰণে মই মোৰ যিখিনি এটা ছিষ্টেমত নোসোমালেতো যিকোনো কাম আপুনি কৰিব নোৱাৰে। মই চাকৰি কৰি থকা অৱস্থাতো দেখা পাইছিলোঁ কিছুমান বিসংগতি, যাৰ কাৰণে আমি ধৰি লওক বাহিৰত বহি আলোচনা কৰি থাকোঁ, এনেকুৱা হ'ব লাগিছিলে, এনেকুৱা নহয়। গতিকে বহুত সময় মই অনুভৱ কৰিলোঁ যে এনেকুৱা এটা ছিষ্টেমৰ বাহিৰত থাকি পলিচি মেকিঙৰ ভিতৰত যদি আমি সোমাব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো আমি সদায় এনেকৈ ক্ৰিটিচাইজ কৰিয়ে থাকিম। গতিকে মই ভাবোঁ আমি সকলোৱে সক্ৰিয়ভাৱে আহিব লাগে। আমি যিখিনি সময় দিব পাৰে সময় দিব লাগে। নিজৰ যিখিনি কাম তাৰ বাহিৰতো আমাৰ সমাজখন এখন সুন্দৰ সুস্থ সমাজ যাতে আমি গঢ়িব পাৰোঁ। আপুনি ভবাৰ দৰে আপোনাৰ অঞ্চলটো হওক, আমাৰ ব্যক্তিগত কথা নহয়, আমি অঞ্চলৰ কথা চিন্তা কৰোঁ, জেগাটোৰ কথা চিন্তা কৰোঁ, আমি অসমৰ কথা চিন্তা কৰোঁ। তো এই দৃষ্টিভংগীত এইখিনি কথা ভাবিয়েই বৰ্তমান আহি এই অৱস্থাত এতিয়া আমি পাইছোঁহি। ৰাইজে সঁহাৰি জনোৱাৰ কাৰণে, ৰাইজে বিচৰাৰ কাৰণে, ধৰি লওক প্ৰত্যেকজনে বিচাৰে, কিন্তু এজনক আগবঢ়াই দিয়া যায় যে এজন এইখিনি কাম আপুনি কৰিলে ভাল হ'ব। তো এইখিনি আগত ৰাখিয়েই আজি এই অৱস্থাত আমি পাইছোঁহি। চিকিৎসক হিচাপে আপুনি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন লোকক সহায় সহযোগিতা আগবঢ়াই আহিছে, কিন্তু অকস্মাত আপুনি ৰাজনৈতিকভাৱে বা আপুনি ৰাইজক কিদৰে আকৌ সহায় কৰিব পাৰিম বুলি ভাবিছে? হয়, আপুনি বা চিকিৎসক হিচাপে মই দীৰ্ঘদিন কাম কৰি আছোঁ, য'তে যেনেকৈ পাৰে সহায় কৰি আছোঁ। কাৰণ মই এটা সময়ত ভাবিছিলোঁ যে এজন পেচেণ্ট চালে মই এটা চিকিৎসা কৰি এজনক আৰোগ্য কৰিলোঁ। বাকী যদি মই এটা জেগাত এটা কমিউনিটি লেভেলত আহিব পাৰোঁ, কমিউনিটি লেভেলত আহি বা এখন সমাজত আহি তাত যদি আমি ইমপ্ৰুভ কৰিব পাৰোঁ, তেতিয়া বহুত ৰাইজৰ বেনিফিট হ'ব। এজনক অপাৰেশ্যন কৰিলোঁ, মই এজনৰ বেনিফিট হ'ল। বা ধৰি লওক আমি সদায় কওঁ এটা প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আমি কওঁ যে আমি কিবা এটা হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰাতকৈ আগতে ভাল কৰোঁ, যাতে মই ধৰি লওক কেঞ্চাৰৰ চিকিৎসক, এতিয়া কেঞ্চাৰটো আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ। ঠিক তেনেধৰণে বিভিন্ন ধৰণৰ আমাৰ যিবিলাক সামাজিক কাম আছে বা ৰাইজৰ যিবিলাক সুবিধা আছে, সেইবিলাকত কৰিলে আমাৰ বহুতভাৱে আমাৰ ৰাইজৰ উপকৃত হ'ব। যেনেকৈ আপুনি ধৰি লওক, এতিয়া অসমত আমাৰ চিকিৎসাৰ ক্ষেত্ৰত এটা মাতৃৰ যিটো মৃত্যু হয়, মেটাৰ্নেল মৰ্টেলিটি কয়, ইনফেণ্ট মৰ্টেলিটি কয়, বা চিকিৎসাৰ কাৰণে মানুহৰ বহুত অভাৱত মানুহ মৃত্যুমুখত পৰে। চ' মই এজন মানুহকে চাব পাৰিম। যদি আমি হেল্থ কেয়াৰ ফেচিলিটিটো আমাৰ ধৰি লওক অসমত যদি আমি ইমপ্ৰুভ কৰোঁ,
প্ৰত্যেকখন এখন যিখিনি মডেল হস্পিটেল আছে তাত এজন যদি আমি গাইনকলজিষ্ট ৰাখিব পাৰোঁ বা এজন পেডিয়েট্ৰিচিয়ান ৰাখিব পাৰোঁ বা এজন এনাস্থেটিষ্ট ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি হয়তো এই বহুতখিনি কাম আমি কণ্ট্ৰল কৰিব পৰা যাব গতিকে মই ভাবোঁ যে মই এজন চিকিৎসক হিচাপে ব্যক্তিগত এজন দুজন পেচেণ্ট মই ভাল কৰিব পাৰোঁ কিন্তু আমি চিন্তা কৰিব লাগিব যে আমি সমাজখন কেনেকৈ উন্নতি কৰিব পাৰি বিভিন্ন ক্ষেত্ৰত হঠাৎ এজন ডেলিভাৰী ৰোগী নহয় এটা নৰ্মেল প্ৰচেছ হয় কিন্তু তথাপিতো আমি মাতৃগৰাকী হেৰুৱাব লগা হয় এতিয়া আপুনি কেৰালাত যদি চাই একদম কম তেওঁলোকৰ মেটাৰনেল মৰ্টেলিটি ইনফেণ্ট মৰ্টেলিটি কাৰণ তেওঁলোকৰ হেল্থ কেয়াৰটো বহুত ওপৰত আমাতকৈ বহুত ওপৰত আমাৰ এটা নেশ্যনেল এভাৰেজতকৈও আমাৰ অৱস্থা বেয়া মানে যিটো মৰ্টেলিটি ৰেট বুলি কয় ইনফেণ্ট মৰ্টেলিটি বা মেটাৰনেল গতিকে আপুনি তেনেকুৱা ধৰণৰ যে আমি পলিচি মেকিঙত যদি আমি কাৰেক্ট কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিভিন্ন ক্ষেত্ৰত আমি আমাৰ প্ৰথমতেতো মানুহৰ স্বাস্থ্য হয় নহয় জানো এটা আমি তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত আমি যদি চাওঁ সেইখিনিত আমাৰ লাগিব গতিকে আমি বিভিন্ন ক্ষেত্ৰত আপুনি অলপ যদি ভিতৰত সোমাই যায় আমি ভাবিছোঁ যে আমি ব্যক্তিগত এজন ৰোগীতকৈ আমি সমাজৰ আমি বহুত উন্নতি কৰিব পাৰি সমাজ এখন সুস্থ সমাজ আমি কৰিব পাৰোঁ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত ছাৰ সমূহৰ বিতৰণভাৱে আপুনি যি কাম কৰি যাম বুলি সংকল্প কৰিছে সেই ক্ষেত্ৰত আপুনি কি ক'ব হয় আমাৰ দৃষ্টিভংগীটোৱে তেনেকুৱা আমি এজন সমাজৰ ব্যক্তি জাতি ধৰ্ম নিৰ্বিশেষে যে সকলোকে আমি সমান দৃষ্টিৰে চাব লাগিব আৰু ডক্তৰ হিচাপেতো আমাৰ আগত চবত এজন মানুহে এজন ব্যক্তিহে গতিকে সকলোকে য'ত যেনেধৰণৰ পৰিস্থিতি তাৰ লগত আমি খাপ খুৱাবই লাগিব আৰু সেইটো আমাৰ পূৰ্বপুৰুষৰে তেতিয়া আছিলে ক'ৰবাত যদি কিবা হয় তেওঁৰ লগত সম্বন্ধ হৈছে কিবা কৈছে কিন্তু যাৰ যেনেকৈ আছে তেনেকৈ আছে সেইকাৰণে এসময়ত আমি 600 বছৰ তাত ৰাজত্ব কৰিব পাৰিছিলে তাত কোনো ধৰণৰ কোনো ধৰ্মভিত্তিকেই হওক বা জাতি জনগোষ্ঠীৰ কাৰো তাত কোনো ধৰি লওক বিভেদ নাছিলে সেইকাৰণে আমি কওঁ যে যেতিয়া আমি বৰ অসম গঢ়োতা আমাৰ স্বৰ্গদেউ চুকাফাই তেখেতে সকলোকে তেনেকৈ একগোট কৰি ৰাখিছিলে গতিকে এই আমাৰ মনত কোনো ধৰণৰ তেনেকুৱা বিভেদ নাই চবকে আমি অসমৰ এজন ব্যক্তি অসমৰ ৰাইজ বুলি আমি চবকে গণ্য কৰোঁ গতিকে তাত কোনো ধৰণৰ বিভেদ নাই জাতিয়ে হওক বা ধৰ্মীয় মেৰুকৰণ এনেধৰণৰ কোনো নাই চব আমাৰ লগত এজন প্ৰকৃত ব্যক্তিয়ে হয় তেওঁৰ কিবা নিজৰ ধৰ্মীয় কিবা থাকিব পাৰে তেওঁৰ কালচাৰ বেলেগ হ'ব পাৰে কিন্তু আল্টিমেটলি তেওঁ এজন মানৱ হয় হিউমেন হয় আমি চবকে আমি তেনেধৰণে শ্ৰদ্ধা কৰিব লাগিব ভক্তি কৰিব লাগিব নহয় আমি এজন দলীয় কৰ্মীহে দলৰ হিচাপে আমি কাম কৰি আছোঁ আৰু এইটো আমাৰ শীৰ্ষ নেতাই তেওঁলোকে সিদ্ধান্ত ল'ব যে তেওঁলোকৰ যদি আমাৰ ধৰি লওক বা ঐক্য যিটো হয় বিৰোধীৰ ঐক্য লগ লাগি তাৰ যদি শীৰ্ষ নেতাই যেনেকৈ সিদ্ধান্ত দিয়ে তেনেকৈ সিদ্ধান্ত কৰিব যে এইটো ৰাইজৰ দলেও হ'বনে কংগ্ৰেছ দলৰ হ'বনে বা অসম জাতীয় পৰিষদে হ'ব কিন্তু ধৰি লওক এটা সাংগঠনিক ক্ষেত্ৰ আছে সংগঠনটো কেনেকুৱা ধৰি লওক এইখিনি পৰ্যালোচনা হ'ব যে কাৰ সংগঠনটো সাংগঠনিক দিশটো দৃঢ় আছে কাৰ লগত ধৰি লওক ৰাইজ আছে তো উদ্দেশ্যটো কি উদ্দেশ্যটো এটাই যে আমি 2026ত আমাৰ যিটো বিৰোধীৰ ঐক্যৰ তেওঁলোকে যাতে আমি গোটেই যাতে আমি চৰকাৰখন বনাব পাৰি আমি গৌৰৱ গগৈক যাতে আমি মুখ্যমন্ত্ৰী বনাব পাৰি গতিকে জাষ্ট মই এইটো কৰি লৈছোঁ মোক কমপ্লিট কৰিব দিয়ক গতিকে এইটো এনালাইচিছ কৰিহে তেওঁলোকৰ আমি বিভিন্ন ক্ষেত্ৰত এনালাইচিছ চলি আছে চবেই চাইছে যে কাৰ বেছটো ধৰি লওক ফাউণ্ডেশ্যনটো কাৰ মানে দৃঢ় আছে কাৰ ষ্ট্ৰং আছে কোনে এজন প্ৰতিদ্বন্দ্বীক আমি জিকাই লৈ যাব পাৰিব এই ভিতৰত আমাৰ শীৰ্ষ নেতাই আলোচনা কৰি আছে আমাৰ সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি আমাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আছে অখিল গগৈ ডাঙৰীয়া আছে আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে চ' সকলোৱে লগ লাগি আলোচনা কৰিছে কথা এটাই যে যদি তেওঁলোকে যদি এটা আমাৰ মৰিয়নি সমষ্টিটো জিকাই লৈ যাব পাৰে তেতিয়া ভাল কথা বা কংগ্ৰেছে যদি জিকাই লৈ যাব পাৰে এইটো এটা ভাল কথা গতিকে আমাৰ মাজত ধৰি লওক বিভেদ নাই আমি এটাই চিন্তা হ'ব লাগিব চবেই যাতে আমি এজন হিচাপে আমি উলিয়াই যোনজনকে জিকিব পাৰে তেওঁকে আমি আগুৱাই লৈ যাব লাগিব তো ইয়াত ধৰি লওক আমি এজন দলীয় কৰ্মী হিচাপে এইটো কোৱা অনুচিত হ'ব তেওঁলোকে এইটো বিশদভাৱে নিখুঁতভাৱে পুংখানুপুংখভাৱে চাই আছে যে কোনজন মানুহে ইয়াত কোনটো দলৰ পৰা দিলে তেওঁ জিকিব গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছেও যে আমি 100জনক হয়তো দিব কিন্তু তথাপিতো তেওঁলোকৰ ভাৱে এইটো নিজে আলোচনা কৰিহে সিদ্ধান্ত কৰিব যাৰ ভেটি দৃঢ় আছে আমি তেওঁকে দিয়াটো বিচাৰোঁ তেনেকুৱা এজন ব্যক্তিকে যোনটো দলৰে নহওক যাতে আমি জিকিব পাৰোঁ টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম